বন বিভাগৰ বিষয়া কুশল কুমাৰ ডেকাৰ বাসগৃহত অভিযান মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে এই অভিযান চলাইছে আই বহিৰ্ভূত সম্পত্তিৰ অধিকাৰী বন বিভাগৰ বিষয়াগৰাকী মধঘৰীয়াৰ সেই বাসগৃহত অভিযানকাৰী দল উপস্থিত হৈ অভিযান চলাইছে আপোনালোকক আমি দৃশ্যাংশ দেখুৱাইছো সিএম ভিজিলেন্সৰ দল এয়া উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে অভিযান চলাইছে আপোনালোকে দেখিবলৈ পাইছে যি আই বহিৰ্ভূত সম্পত্তিৰ অভিযোগ আছে এইগৰাকী বন বিষয়াৰ বিৰুদ্ধে কুশল কুমাৰ ডেকা নামৰ সেই কুশল কুমাৰ ডেকাৰ বাসগৃহত এয়া অভিযান চলিছে আপোনালোকে তাৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে আমি গোটেই অভিযানটো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত সংযুক্ত হৈছো ফোনযোগে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে মিতালী কোঁৱৰ এইগৰাকী বন বিষয়া যাৰ আইৰ বহিৰ্ভূত সম্পত্তিৰ তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ হাতত আহি পৰিছে তেওঁ কেনেকুৱা কি সম্পত্তিৰ কোড গৰাকী কিমান আইৰ বহিৰ্ভূত সম্পত্তি তেওঁৰ আইৰ উৎসতকৈ বেছি সেই কথাখিনি মই জানিব বিচাৰিম হয় আজি বৰ্তমান মুহূৰ্তত যিগৰাকী বন বিষয়া কুশল কুমাৰ ডেকাৰ ঘৰত সিএম ভিজিলেন্সৰ অভিযান চলি আছে আৰু বৰ্তমানলৈকে যিহেতু যি অভিযানকাৰী দল সেই অভিযানকাৰী দলে সকলোখিনি তথ্য পাতি চাই আছে আৰু আমাৰ হাতত পৰা তথ্য অনুসৰি যিহেতু এইগৰাকী বন বিষয়াই যথেষ্ট সংখ্যক মাটি সম্পত্তিৰ গৰাকী আই বহিৰ্ভূত সম্পত্তিৰ বহুখিনি তথ্য লাভ কৰিছে সিএম ভিজিলেন্সে বিশেষকৈ মঠঘৰীয়াৰ মূল পথৰ সমীপতেই যিহেতু 213 নম্বৰ যিটো ঘৰ তাৰ উপৰিও পানীখাইটিৰ লগতে চন্দ্ৰপুৰ এলেকাত তেওঁৰ বহুখিনি মাটি আৰু সম্পত্তি আছে আৰু সমগ্ৰ যি গুৱাহাটী মহানগৰী বহু ধৰণৰ তেওঁ সম্পত্তি আৰু মাটিৰ গৰাকী আৰু সেই তথ্যখিনি চাই আছে আৰু আজি প্ৰথম দিনটোত যিহেতু 213 নম্বৰ যি ঘৰ সেই ঘৰত অভিযান চলি আছে আৰু তাৰ পিছতেই পৰৱৰ্তী সময়ত যিহেতু পানীখাইটিত যিসমূহ আছে মাটি আছে সেই ঠাইলৈ যাব সিএম ভিজিলেন্সৰ তদন্তকাৰী দল আৰু সমান্তৰালকৈ যি স্থানত তেওঁৰ সম্পত্তি আছে সকলোলৈকে যাব আৰু এইগৰাকী বিষয়া বন বিষয়া কুশল কুমাৰ ডেকা তেওঁৰ বিৰুদ্ধে 01/2026 নম্বৰ গোচৰত যিহেতু এক ৰুজু হৈ আছে গতিকে তেওঁৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে আৰু সকলোৱে গম পায় যে এইসকল বন বিষয়াই চাকৰিৰ নামত কেৱল টকা ঘটা আৰু সম্পত্তি ঘটিলে দুৰ্নীতিৰে আৰু যাৰ অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতেই এতিয়া এনেধৰণে অভিযান চলাই আছে আৰু আজিয়ে হয়তো সবিশেষ তথ্য সিএম ভিজিলেন্সৰ হাতত নপৰে কাৰণ তেওঁলোকে সকলোখিনি তথ্য পাতি চোৱাৰ পিছতে তেওঁলোকে হিচাপ কৰিব যে তেওঁৰ আই বহিৰ্ভূত সম্পত্তিৰ তালিকা কিমান ক'ত আছে সকলোখিনি তেওঁলোকে তথ্য লাভ কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা লয় সেইটো আটাইতকৈ ডাঙৰ হ'ব কিন্তু এইগৰাকী বিষয়াৰ বিৰুদ্ধে পুনৰ কৈছো যে দুৰ্নীতিৰ অভিযোগ আছে নহলে এগৰাকী বন বিষয়া হৈ তেওঁ কেনেধৰণে এনেকুৱা ধৰণৰ পাহাদুত্তম অট্টালিকা সমান্তৰালকৈ মাটি সম্পত্তি কাৰণ গুৱাহাটী মহানগৰীত সকলোৱে জানে যে চৰকাৰী চাকৰি কৰি এটা ঘৰ নিৰ্মাণ কৰাৰ পিছত আৰু কেনেধৰণে সম্পত্তি কৰিব পাৰি সেই টকাৰে হয়তো যোৱাব নোৱাৰে কিন্তু আজিৰ তাৰিখত স্পষ্ট হৈ পৰিছে যে এইগৰাকীয়ে যে দুৰ্নীতি কৰি এনেধৰণে সকলো সম্পত্তি মাটি ঘটিছে সেই তথ্য সিএম ভিজিলেন্সৰ হাতত আছে পৰৱৰ্তী সময়ত জোৰদাৰ অভিযান চলিব বিভিন্ন প্ৰান্তত থকা আৰু অভিযানকাৰী দল থকা সময়তে তেওঁ আছে বৰ্তমান ঘৰত গতিকে পুৱাৰ ভাগতে আহিছে সিএম ভিজিলেন্সৰ তদন্তকাৰী দল এইখিনি মুহূৰ্তত তেওঁৰ পৰা সকলো তথ্য সংগ্ৰহ কৰি আছে কাৰণ মাটি সম্পত্তি ক'ত কিমান কিনিছে কাৰ নামত কি আছে এই সকলোবিলাক তেওঁলোকে চাই আছে পৰৱৰ্তী সময়ত অভিযান চলিব কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত যি বিষয়া আছে সেই বিষয়াৰ বিৰুদ্ধে কিন্তু বহু ধৰণৰ গোচৰ ৰুজু হৈ আছে আৰু পৰৱৰ্তী সময়ত এনেধৰণে বহু বিষয়াৰ বিৰুদ্ধে অভিযান চলাব সিএম ভিজিলেন্সৰ তদন্তকাৰী দলে কাৰণ এগৰাকীৰ পিছত আন এগৰাকীৰ যি বিষয়া সেই বিষয়াসমূহৰ যি কোটিপতি হোৱাৰ তথ্য আৰু সেই ধনৰ উৎস কি সেই সম্পত্তিৰ উৎস কি এই সকলোখিনি তথ্য আছে গতিকে পৰৱৰ্তী সময়ত জনাব পৰা যাব আৰু আজিৰ তাৰিখত পুৱাৰ পৰা যি অভিযান চলিছে আৰু পৰৱৰ্তী সময়ত আমি কিমানখিনি কি পালে সেই সকলোখিনি তথ্য জনাব পাৰিম কাৰণ ভিতৰত এইখিনি মুহূৰ্তত অভিযান চলি আছে কিন্তু আজিৰ দিনটোতে এই অভিযান শেষ নহয় দীঘলীয়া হ'ব কাৰণ একে ঠাইতে তেওঁৰ ঘৰ আৰু সম্পত্তি নহয় বিভিন্ন প্ৰান্তত আছে সেই স্থানসমূহতো এইগৰাকী বিষয়াৰ ঘৰত অভিযান চলিব ৰাজদীপ নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো
তেখেতসকলে ক'ব বাৰু মানে এনেই মানে ব্যৱসায়বিলাকো চাইছে তেখেতৰ যিবোৰ আছে আপোনাক কি সুধিছে কি আপোনাক মোক সুধিছে ভাড়া কিমান বজাত ভাড়া এটা আছে সেইটো কিবা কাগজ পত্ৰ চাইছে আপুনি নাই নাই আমাৰ আৰু কি কাগজ চাই কিমান বছৰ আছে আপুনি এতিয়া 15-20 বছৰ মান 15-20 বছৰত তেওঁক লগ পোৱা নাই নেকি এবাৰ? নাপাওঁ লগতো পাবি লগ কিয় নাপাম কেনেকুৱা কথা বাৰ্তা কেনেকুৱা কি কথা বতৰাটো ভালেই ভাল আৰু ভাল বেয়াটো নহয় কি কৰে এইটো গম নাপায় নেকি কিবা ফৰেষ্টৰ কিবা এটা কৰিব লাগে ক'ত কৰি আছে তেওঁ গুৱাহাটীতে নেকি গুৱাহাটীতে কৰে হ'ব